আমি এতিয়া পালোহি বৰ্তমান ইয়াতে যোৰহাটত য'ত নেকি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু গোটেই ৰাতিটো বাইক চলালোঁ বাইক চলাই একদম অৱস্থা বেয়া আৰু গোটেই ৰাতিটো বাইক চলাই আৰু বহুত কুঁৱলী পৰি আছে চ' সেইকাৰণে ইমান জোৰেও আহিব পৰা নাই বহুত লাহে লাহে আহিছিলোঁ আহি আৰু এতিয়া ৰাতিপুৱা আমি প্ৰায় 6টামান বজাত পালোহি ৰাতিপুৱাই আৰু এতিয়া বৰ্তমান গেটৰ ভিতৰত এণ্ট্ৰি কৰি আছোঁ লৈ আছে গেটখন আহি পালোঁ বৰ্তমান আৰু গেটখন চাওক পিছফালে কেনেকুৱা লাগিছে মোৰ আৰু এইটো ভিতৰত যাওঁ কি আছে কি নাই বৰ্তমান মানুহ বাৰু ইমান ৰাতিপুৱাই মানুহ বহুত হৈছে আৰু এতিয়াও সময় আছে আৰু অলপ পিছতো মানুহ ইয়াত যিখিনি মানুহ দেখা পাই আছোঁ খোজ দিব জাগা নোহোৱা হ'ব ইয়াত বহুত কষ্ট কৰি আহিলোঁ ৰাতিটো বহুত কষ্ট হ'ল টোপনি খতি ৰাতি নোহোৱাকৈ গোটেই ৰাতিটো বাইক চলাই আছোঁ আৰু যাওঁ এতিয়া ভিতৰত কি বজাইছে চাওঁগৈ সঁচাকৈ এনেকৈ কিছুমান ধৰ্মীয় অনুষ্ঠানত কিন্তু ঘূৰি ভাল লাগে আৰু একদম নজনা নিচিন্তা নেদেখা মানুহ বহুত লগ পোৱা যায় ইয়াতে চাওকচোন এতিয়া ইমান ৰাতিপুৱাতে এতিয়া বৰ্তমান জাষ্ট 6:20 হৈছে ইমান মানুহ হৈছে আৰু আছে বাকী সময় আছে এই ৰাতিপুৱা ইমান মানুহ ভগৱান কি ক'ম আৰু গোটেই মানুহখিনি একগোট পোৱাত মানে কিবা এটা একদম মনতে কিবা ভাল লাগি যায় চ' আহিলোঁ সেইকাৰণে কাৰণ বহুত ভিডিঅ' দেখা পাই আছিলোঁ আৰু বহুত ভিডিঅ'ত দেখা পাই কেনেকৈ যাব পাৰোঁ বুলি ভাবি আছিলোঁ সেইকাৰণে আজি আহিলোঁ মনৰ আশা পূৰণ হ'ল সেইটোৱে ভগৱানৰ সদায় প্ৰাৰ্থনা কৰোঁ মনৰ আশা পূৰণ হৈ যাওক বুলি পেলাই আহিলোঁ মোৰ লগৰ এজনৰ লগত আহিছোঁ আমি দুইটাই আহিছোঁ আৰু তেনেকৈ বেলেগ লগৰ এজন অহা কথা আছিলে আৰু সি কিবা অসুবিধাত নাহিলে আকৌ সেইকাৰণে মই বেলেগ লগৰ এজনক লৈ যাওঁ এনে একচুৱেলি মই যোৱাকালি দিনতে আহিব লগা মানুহ আৰু সেইকাৰণে দিনত আহিব নোৱাৰিলোঁ অসুবিধা হোৱাৰ কাৰণে এই ৰাতি লগৰজনৰ লগত গুচি আহিলোঁ মই ৰাতি আমি ব্যাখ্যাকাৰ নহয় প্ৰভু সমস্ত ভক্তি মাতৃ সমস্ত আৰু এইটো চাওক আপোনালোকে ধুনীয়াকৈ এটা মাছ সজোৱা হৈছে গাড়ীখন মাছটোৰ ভিতৰত একচুৱেলি এখন গাড়ী আছে আৰু গাড়ীৰ বাহিৰৰ ভাগখিনি ধুনীয়াকৈ মাছ বনোৱা হৈছে মাছৰ ছবি মাছৰ দৃশ্য চাওকচোন কি ধুনীয়াকৈ আৰু সকলোৱে তাতে ফটো তোলাত ব্যস্ত আৰু বহুতেই ফটো তুলিছে আৰু ময়ো সেইকাৰণে একপি ফটো তুলি আহিলোঁ আৰু ইয়াতে আছে গেটৰ সন্মুখতে আপোনাৰ নামঘৰটো ধুনীয়াকৈ নামঘৰ আছে আৰু তাতে নাম মই যেতিয়া গৈ পাইছিলোঁ ৰাতিপুৱাৰ পৰা নাম আৰম্ভ হ'লে নামঘৰ চাওকচোন কি ধুনীয়া পৰিৱেশ এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন নামঘৰ কি ধুনীয়াকৈ বনাইছে গেটটো আৰু সেইটো ভিতৰতো লিখা আছে নামঘৰ বুলি আপোনালোকে চাওক ইয়াতে নাম একদম ৰাতিপুৱাৰ পৰাই নামঘৰ আৰম্ভ হৈয়ে গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আপোনালোকে বাৰু ভিডিঅ'টো এতিয়া কথাবোৰ গজেন্দ্ৰলৈ মহাপুৰুষ পিতালৈ গুৰুজনাই আমাক ভাগৱতীয়ে
আৰু এইটো হৈছে ৰংঘৰ ইমান ধুনীয়াকৈ ৰংঘৰটো সজাইছে আৰু ৰংঘৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধুসকল চাওকচোন ইমান ধুনীয়াকৈ সজাইছে যেন অকণমান দূৰৰ পৰা চালে যেন একদম যিটো আমি শিৱসাগৰত আছে অৰিজিনেল মানে তেনেকুৱাই দেখাত লাগে কি ধুনীয়াকৈ বনোৱা হৈছে এইটো চাওকচোন লগতে কেন্দ্ৰীয়ভাৱে বিষয়সকলক গৃহকল বিষয়লৈ দায়িত্ব অৰ্পণ কৰিছিল তেখেতসকলক এবাৰ আমি সেৱা বাহিনী শিবিৰত পৰ্যবেক্ষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যে সকলো সাজু হৈছেনে যিহেতু এই মানৱ শৃংখল ইয়াৰ পৰা ওলাই যোৱাৰ পিছত কোনো এজন সাধু সাধিকা কিন্তু কেন্দ্ৰীয় সেৱা বাহিনী এই শিবিৰৰ পৰা ওলাই যাবলৈ দিয়া নহ'ব গতিকে তাৰ প্ৰতি আমি বিনম্ৰতাৰে আগতীয়াকৈ সেৱা ধৰিছোঁ আপোনালোকে সময় আৰু দায়িত্ব কৰ্তব্য বুজি পাই নিজক যাতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰায় তাৰ প্ৰতি আমি বিনম্ৰতাৰে সেৱা ধৰিছোঁ কৃষ্ণ যিখন দায়িত্বত আজি সেৱা বাহিনী শিবিৰৰ দায়িত্ব আছে তেখেতসকলক কোনো কাৰণত সেই দায়িত্বৰ পৰা আঁতৰি যাবৰ কাৰণে আমি অনুৰোধ জনোৱা নাই তেখেতসকলে যাতে কোনো কাৰণত ইয়াৰ পৰা আঁতৰি নাযায় নিজ নিজ দায়িত্ব যাতে পালন কৰে তাৰ প্ৰতি অনুৰোধ জনাইছোঁ আৰু 5 মিনিট সময় পিছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী দিশে আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সমস্তজন সেৱক সেৱিকা মানৱ শৃংখলৰ জৰিয়তে সেই স্থানলৈ অগ্ৰসৰ হ'ব গতিকে সমূহ সেৱক সেৱিকা জিলা কেন্দ্ৰীয় সঞ্চালন সদস্য মুখ্যমন্ত্ৰীসকলক লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা
কইনাটি লৈ যাব কাৰণে আমি প্ৰতিজন আপোনালোকে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেনাবাহিনী একোজন সেৱকেইটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তিৰ লগত সম্পৃক্ত হৈ থকা এটা যুৱ শক্তি গতিকে আপোনালোকৰ জৰিয়তে আপোনাৰ কন্যা জনাৰ্দন অনুন্নত তথ্য কৰি আছে আপোনাৰ আমি সহজে সেৱা জনাইছোঁ আপোনাৰ কন্যাটি জনাৰ্দন অনুন্নত তথ্য কৰা কন্যাটি লৈ যাবৰ কাৰণে আমি প্ৰতিজন আপোনালোকে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেনাবাহিনী একোজন সেৱকেইটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তিৰ লগত সম্পৃক্ত হৈ থকা এটা যুৱ শক্তি গতিকে আপোনালোকৰ জৰিয়তে সাতটা ঘোঁৰা সেই বোলে ভাল হয় বোলে লগালে সাতটা ঘোঁৰা থকা ফটো লগালে বোলে ভাল হয় ঘৰত সাতটা ঘোঁৰা থকা ফটো ছাৰ ইয়াত আছে নেকি সেই ফোন কৰিছা নম্বৰ নাই আমি মানে বহুত ৰাতিপুৱাতে আহি পালোঁ আৰু সেইকাৰণে ভিতৰত সোমাই চালোঁ যে প্ৰায় দোকানবোৰ এতিয়ালৈকে খুলিব পৰা নাই কাৰণ আমি 6:30 বজাতে ইয়াতে গেটৰ ভিতৰত সোমাইছোঁ আৰু এতিয়ালৈকে প্ৰায় দোকানখিনি বন্ধ হৈ আছে 2-3খনহে খুলিছে আমি এইফালে য'ত গ্ৰন্থমেলা প্ৰদৰ্শনী এনেকৈ গোটেইখিনি চালোঁ য'ত বজাৰ এইফালে দোকানবিলাক বহিছে কিন্তু প্ৰায় দোকান খোলা নাই কাৰণ এতিয়া বৰ্তমান সময় হোৱা নাই ইমান সোনকালে ৰাতিপুৱাই কোনেনো আহিব বুলি পেলাই হয়তো খোলা নাই চাগে হয়তো যোৱাকালি ৰাতি হ'ব পাৰে তেনেকুৱা ইয়াতে চাওকচোন দোকানবিলাক ইমান ভালদৰে খুলিব পৰা নাই এতিয়ালৈকে আৰু সেইকাৰণে আমি অকণমান বেলেগ ছাইডত গৈ পেলাই ফুৰিব আহিলোঁ আৰু এয়া চাওক এখন নাও য'ত নেকি নদীত বা এনেকৈ চাওকচোন ক'তলৈকে পানী ধুনীয়াকৈ দিয়া হৈছে আৰু যেন এনেকুৱা লাগিছে এখন সঁচাসঁচিকৈ নদী বৈ আছে ইয়াত আৰু সেই নদীটোত ধুনীয়াকৈ নাওখন আছে আৰু নাওখন ইমান ধুনীয়াকৈ সজাইছে ইমান দীঘলকৈ বনাইছে দেখাত খুব ধুনীয়া লাগিছে আৰু এইফালে তাতে লগতে আছে মাছ আৰু এই বগলীটোৱে মাছ বিচাৰি আছে মানে বগলীটোৰ নিজৰ আহাৰৰ বাবে ইমান ধুনীয়াকৈ সজাইছে বহুতে ভাল লাগিল কিন্তু মোৰ দেখা পায় তো বন্ধুসকল আজি মানে প্ৰচেছন থকা বুলি কৈছে আৰু তাৰ কাৰণে চাওক ইয়াতে মানুহৰ ভিৰ বৰ্তমান তেওঁলোকে যিসকলে সেই সাজপাৰ পিন্ধি আহিছে ড্ৰেছত আছে ভক্তসকল আৰু গোটেইবিলাকে ইয়াতে শাৰী পাতি লাইন পাতিছে আৰু হয়তো অলপ দেৰি পিছত প্ৰচেছনত যাব পাৰে তো দেখাব চেষ্টা কৰিম প্ৰচেছনত যোৱা ভিডিঅ'টো চাই থাকক
তুমি কিন্তু গুৰুক সন্তুষ্ট কৰিব লাগিব সেয়েহে পবিত্ৰ কথা হাতত কৈছে অ গুৰু ৰূপ হৰি তো বন্ধুসকল মই এতিয়া বৰ্তমান মানে গেটতে আছোঁ গেটৰ সন্মুখত আৰু এতিয়া বৰ্তমান শোভাযাত্ৰাত যোৱাৰ কাৰণে বৰ্তমান ৰেডি হৈ আছে তো মই একেবাৰে গেটৰ সন্মুখতে আছোঁ আৰু মোৰ পিছফালে মানুহ চাওঁ আপোনালোকে মানুহবোৰ চাওঁ এয়া লাখ লাখ মানুহৰ সমাগম ইয়াত
আৰু এতিয়া শোভাযাত্ৰাটো যোৱাৰ পিছত আমিও ওলামগৈ, কাৰণ বহুত দূৰৰ পৰা আহিছোঁ, আমাৰো বহুত সময় লাগে আৰু যোৱাকালি বহুত দেৰি হ'ল, গোটেই ৰাতিটো বাইক ৰাইড কৰিলোঁ আৰু এতিয়া শোভাযাত্ৰাটো যোৱাৰ পিছত আমি ইয়াৰ পৰা ওলাই দিম। আৰু বন্ধুসকল এইটো হ'ল বৰ্তমান পাৰ্কিং প্লেচ আৰু ইয়াতে আপোনাৰ পাৰ্কিঙক লৈ কোনো ধৰণৰ ফিজ লোৱা হোৱা নাই পাৰ্কিঙৰ ফিল্ডত। আৰু চাওকচোন খালীখিনি ইমান স্পেচ কিবা ঠাই, বহুতখিনি গাড়ী ধৰে ইয়াতে, চাওক ইমানখিনি গাড়ী অলৰেডি ফুল হৈছে, তথাপিতো কিন্তু আৰু বহুতখিনি গাড়ী ৰখাব পৰাকৈ এনেকৈ ঠাই আছে। আৰু ইয়াত বন্ধুসকল এইটো হ'ল চক্ৰ বিহু। খোজ দিব জেগা নাই না, হোটেল লৈ আছে দুইফালে। পাৰ্কিং বন্ধুসকল মোৰ পিছফালে এটা আইফেল টাৱাৰ বনোৱা হৈছে আৰু টাৱাৰটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰ কিন্তু খুব ভাল লাগিলে চাই আৰু সেইকাৰণে আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। বন্ধুসকল আমি মানে এতিয়া ওলাই দিছোঁ ইয়াৰ পৰা আৰু ইয়াতে মানুহৰ ভিৰ চাওক বৰ্তমান। বন্ধুসকল আমি এতিয়া আহি মানে দুপৰীয়া খোৱাৰ সময় হ'ল আৰু টাইমিং হ'ল এতিয়া বৰ্তমান 12:30 বাজিল আৰু ৰাতিপুৱা তেনেকৈ জাষ্ট ব্ৰেকফাষ্ট কৰিলোঁ পুৰি খাই আৰু এতিয়া সেইকাৰণে ভাত খাবৰ কাৰণে সোমাইছোঁ য'ত হালধিবাৰীত আছে এই ৰিজৰ্টখন, গ্ৰীণ আছিয়ানা ৰিজৰ্ট, তাতে খাবৰ কাৰণে সোমাইছোঁ। আৰু ইয়াতে এতিয়া আমি যিখিনি ঠাইত বহি আছোঁ অকণমান লোকেশ্যনটো চাওক মজা, য'ত নেকি ইয়াত কিছুমান কাজিৰঙাৰ আণ্ডাৰতে পৰে, কিছুমান জীৱ জন্তু দেখা পোৱা যায়, কিন্তু বৰ্তমানলৈকে একো দেখা পোৱা নাই। কিন্তু অ'পেন ঠাইত বহিছোঁ আমি, অকণমান দেখুৱাই দিছোঁ ভিউটো আৰু কি অৰ্ডাৰ কৰিছোঁ দেখুৱাই আছোঁ আপোনালোকক। অহাৰ পিছত বৰ্তমান ৱেইট কৰি আছোঁ, অৰ্ডাৰ দিছোঁ খাবৰ কাৰণে। এই আমাৰ খানা অৰ্ডাৰ হৈ গ'ল, আহি গ'ল। এইফালে চাওক কি ধুনীয়াকৈ থালি দিছে আৰু এইফালে আছে আমাৰ চিকেন, লোকেল চিকেন।
পিচকেইটা চাই ইমান ডাঙৰকৈ দিছে হা এইফালে আছে আমি আছোঁ দুজন আৰু আপোনালোকে ইয়াত যিখিনি দেখা পালে থালিখনত অকল চিকেনখিনিৰ বাহিৰে চিকেনটোহে এক্সট্ৰা বাকী থালিখনত যিখন আছে যিমানখিনি বস্তু দেখা পাইছে আপোনালোকে সেইটো হৈছে ভেজ থালি আপোনাৰ ভেজ থালি ল'লে গোটেইখিনি তাতে ফ্ৰীতে পাব তাতে কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ নধৰে আৰু যিমান আলু খাব পাৰে আপুনি পেট ভৰাই খাব পাৰিব ভেজ থালি ফুল মজা কিন্তু বেহাৰ খাটনি নেকি বেহাৰ বোলে আলু পিটিকা গ্ৰীণ চাটনি চালাড মজা চিকেনৰ পিচ এই মস্ত Ready? কম দিকে দিবা হা দালি সবজি খাই দিবি তো বন্ধুসকল আমি যোৰহাটৰ পৰা আহি থাকোঁতে ইয়াতে ভাত খাব সোমালোঁ আৰু এখন আছে গ্ৰীণ আছিয়ানা ৰিজৰ্ট আৰু ইয়াতে খানা বহুত ভাল পাওঁ আৰু যিমান কেইদিন আহিছোঁ ইফালে মই
আৰু এইখিনি ভিতৰত যদি ৰখোঁ মই খাবৰ সময় হ'লে ঠিক মই ইয়াতে সোমাওঁ আৰু খানা বহুত ভাল দিয়ে হালধিবাৰীৰ পৰাহে যিটো হালধিবাৰী বুঢ়ী আই মন্দিৰ আছে তাৰ ওচৰতে হয় হালধিবাৰীৰ পৰে গ্ৰীণ আছিয়ানা ৰিজৰ্ট তো যদি আপোনালোকে কেতিয়াবা আহে এইফালে যদি আজিলৈকে খাই পোৱা নাই বা ইয়াত সোমাই পোৱা নাই এদিন সোমাই চাবচোন বহুত ধুনীয়া খানা আৰু মজা খানা দিয়ে আপোনালোকে ভেজ থালি খাব পাৰে ইয়াত আনলিমিটেড ভেজ থালি দিয়ে আৰু বাকী এক্সট্ৰা আপুনি যিটো লৈ ল'ব সেইটো আপোনাৰ ইচ্ছামতে চ' এইখন হৈছে গ্ৰীণ আছিয়ানা ৰিজৰ্ট এইখন